নমস্কাৰ স্বাগতম আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ মহানগৰীত বাঘৰ আক্ৰমণত নিহত হ'ল এটি শিশু মালিগাঁৱৰ আডিংগিৰিত বাঘৰ সন্ত্ৰাস বাঘৰ ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে বাঘে আক্ৰমণ চলায় আৰু বাঘৰ আক্ৰমণত নিহত হয় এটি 6 বছৰীয়া শিশু নিহত শিশুটিৰ নাম হৈছে শিৱম কুমাৰ শিশুটিৰ ডিঙিত কামুৰি লৈ গৈছিল বাঘটোৱে ৰাজ্যৰ চিঞৰ শুনি বাঘৰ চিঞৰ বাখৰত শিশুটিক এৰি পলায়ন কৰে বাঘটোৱে ওচৰৰে জংঘলত উদ্ধাৰ কৰা হয় গুৰুতৰভাৱে আহত শিশুটিক ভৰ্তি কৰোৱা হৈছিল মহানগৰী সঞ্জীৱনী হাস্পতালত আৰু চিকিৎসালয়ত শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে বাঘৰ আক্ৰমণত শিশু নিহতৰ পিছতে অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰে অঞ্চলটোলৈ পুনৰ বাঘ অহাৰ আশংকাত ৰাইজ আতংকিত হৈ পৰে এটি দুখৰ খবৰ এই মুহূৰ্তত আমি জনাইছো খেলি থকা অৱস্থাত এটি শিশুক টানি লৈ গ'ল বাঘে আৰু বাঘৰ আক্ৰমণত নিহত হ'ল এটি 6 বছৰীয়া শিশু মালিগাঁৱৰ আডিংগিৰিত সংঘটিত হ'ল এই ঘটনা বাঘৰ সন্ত্ৰাস অঞ্চলটো দীৰ্ঘদিনৰ পৰাই অব্যাহত আছে ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে বাঘে আক্ৰমণ চলাই শিশুটিৰ ওপৰত আৰু বাঘৰ আক্ৰমণত নিহত হ'ল 6 বছৰীয়া শিশুটি নিহত শিশুটিৰ নাম হৈছে শিৱম কুমাৰ শিশুটিৰ ডিঙিত কামুৰি লৈ গৈছিল বাঘটোৱে ৰাজ্যৰ চিঞৰ বাখৰত শিশুটিক এৰি পলায়ন কৰে বাঘটোৱে ওচৰৰে জংঘলৰ পৰা উদ্ধাৰ কৰা হয় গুৰুতৰভাৱে আহত শিশুটিক আৰু সংকটজনক অৱস্থাত শিশুটিক মালিগাঁও সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়ত শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে বাঘৰ আক্ৰমণত শিশু নিহতৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ আতংকৰ আৰু অঞ্চলটোলৈ পুনৰ বাঘ অহাৰ আশংকা কৰি ৰাইজ আতংকিত হৈ পৰে খেলি থাকোঁতে তাৰমানে সৰু বাচ্চাৰ লগত খেলি থাকোঁতে তেনেকুৱা আৰু বাঘটো ক'ৰবাত চুপা আছিলে নেকি তেনেকুৱা আৰু লগে লগে আহি পেলাই বাঘটো জাপ মাৰি পেলাই ডিঙিত ধৰি চুচৰাই লৈ গ'ল চুচুৰা অলপ আঁতৰত লৈ গ'লে হুলস্থুল কৰি দিওঁতে আৰু তেনেকুৱা বাঘটো এৰি দৌৰিলে লগে লগে হস্পিটেল কৰিলে আৰু ইয়াত স্পট ডেড বুলিয়ে কৈছে আৰু স্পট ডেড হৈছে 6 বছৰ শিৱম কুমাৰ আডিংগিৰি হয় 5টা 5:30 6টা তেনেকুৱা আৰু নাপালে এই ডিঙিত ধৰিছে আৰু এনেদৰে এটি বাঘৰ আক্ৰমণত নিহত হ'ল এটি কণমানি শিশু মালিগাঁৱত সংঘটিত হ'ল এই ঘটনা মালিগাঁৱৰ আডিংগিৰিত এয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও বাঘৰ সন্ত্ৰাস অব্যাহত আছে অঞ্চলটোত কিন্তু বাঘৰ পৰা পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগক খবৰ দিয়া হয় যদিও বন বিভাগে সময়মতে উপস্থিত নহয় বহু সময়ত পিঞ্জৰা স্থাপন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও এই সমস্যাৰ পৰা কিন্তু সমাধান লাভ কৰা নাই এই অঞ্চলটোৰ বাসিন্দাসকলে বিভিন্ন সময়ত জনাঞ্চলত প্ৰৱেশ কৰি খাদ্যৰ সন্ধানত ত্ৰাসৰ সৃষ্টি কৰি আহিছে বাঘে পুনৰ বাঘৰ সন্ত্ৰাস এই অঞ্চলটোত আৰু বাঘৰ আক্ৰমণত নিহত হ'ল এটি 6 বছৰীয়া শিশু আৰু এই সমগ্ৰ ঘটনাৰ পিছতে স্বাভাৱিকতে অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰিছে আৰু ৰাজ্যৰ নিৰাপত্তাৰ দাবী এই মুহূৰ্তত উত্থাপিত হৈছে সন্ধিয়া প্ৰায় 5 বজাৰ পৰা 6 বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে বাঘে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল আৰু তেনে সময়তে শিশুটিক আক্ৰমণ কৰি চুচৰাই টানি লৈ যায় বাঘটোৱে ৰাজ্যৰ চিঞৰ বাখৰ শুনি বাঘটোৱে পলায়ন কৰে যদিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নহল কণমানি শিশুটিক মহানগৰী সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিশুটিক আৰু তাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ আতংক বিৰাজ কৰে মালিগাঁৱৰ বিভিন্ন স্থানত বাঘৰ এনেদৰে ত্ৰাস অব্যাহত আছে বিভিন্ন সময়ত মুকলি বিচৰণ কৰি ফুৰিছে বাঘে মালিগাঁৱৰ বিভিন্ন অঞ্চলত কংক্ৰিটৰ গুৱাহাটী মহানগৰীত এনেদৰে বিশেষকৈ মালিগাঁও অঞ্চলত বাঘ মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বাঘ মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণাম এই মুহূৰ্তত আমি জনাই আছো আপোনালোকক অতি শোকৰ এটি খবৰ এটি 6 বছৰীয়া কণমানি ঘৰৰ বাহিৰত খেলি থকাৰ সময়তে বাঘৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱালে শিৱম কুমাৰ নামৰ 6 বছৰীয়া শিশুটিয়ে পৰৱৰ্তী খবৰ 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত পুনৰ 6 গৰাকী কোভিড ৰোগীৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ধুবুৰীৰ মধাই সাহা বৰপেটাৰ কমলেশ্বৰ লহকৰ কামৰূপৰ কমল কৃষ্ণ মহন্ত হাইলাকান্দিৰ হৰিপদ দেৱনাথ কাছাৰৰ বিধুভূষণ দাস আৰু ডিব্ৰুগড়ৰ চাহিদা খাতুন ৰাজ্যত ইয়াকলৈ 227 গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত পুনৰ 6 গৰাকী কোভিড ৰোগীৰ মৃত্যুৰ খবৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ধুবুৰীৰ মধাই সাহা বৰপেটাৰ কমলেশ্বৰ লহকৰ কামৰূপৰ কমল কৃষ্ণ মহন্ত হাইলাকান্দিৰ হৰিপদ দেৱনাথ
কাছাৰৰ বিধুভূষণ দাস আৰু ডিব্ৰুগড়ৰ চাহিদা খাতুন নামৰ এই 6 গৰাকী ৰোগীৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত 227 গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা। আৰু ৰাজ্যত গণসংক্ৰমণৰ ধাৰা অব্যাহত আছে। ৰাজ্যত বাঢ়িয়ে আছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে 1856 জনৰ দেহত ধৰা পৰিল কোভিড-19 পজিটিভ। ইয়াকে লৈ 87,908 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা। উল্লেখযোগ্য যে 36,180টা টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰ ভিতৰত 1856 জনৰ দেহত পজিটিভ। 1856 জনৰ ভিতৰত কামৰূপ মহানগৰৰ 433 জন, ডিব্ৰুগড়ৰ 150 জন, কাছাৰৰ 143 জন আৰু কামৰূপৰ 121 জন লোক চিনাক্ত কৰা হৈছে। 63,120 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে 24,558 গৰাকী লোক। ইপিনে কোভিড-19ত আক্ৰান্ত হৈ আমি জনাইছো এই পৰ্যন্ত ৰাজ্যত প্ৰাণ হেৰুৱাইছে 227 গৰাকী ৰোগীয়ে। ৰাজ্যত চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ত 25% আসন বৃদ্ধি। মহাবিদ্যালয়ৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয়তো 25% আসন বৃদ্ধিৰ নিৰ্দেশনা শিক্ষা বিভাগৰ। চলিত বৰ্ষত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে বৃদ্ধি কৰা হৈছে 25% আসন। কৰোনা মহামাৰীৰ সময়ছোৱাত শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। ইতিমধ্যে চৰকাৰী মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ শিক্ষা বিভাগে প্ৰেৰণ কৰিছে জাননী। সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা। গৰুভৰ্তি টাটা মেজিক দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত হ'ল 2জনকৈ লোক। চালকসহ 6জন লোক আছিল টাটা মেজিকখনত। দুৰ্ঘটনাত নিহত হয় গুইলাজাৰৰ চাইব আলী। গুৰুতৰভাৱে আহত 2জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পাতিলাদহৰ পৰা গৰু কঢ়িয়াই অনাৰ সময়তে দুৰ্ঘটনাত পতিত হয় টাটা মেজিকখন। সৰভোগত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। গৰুভৰ্তি টাটা মেজিক দুৰ্ঘটনাত পতিত হৈ নিহত হ'ল 2জন। চালকসহ 6জন লোক আছিল টাটা মেজিকখনত। দুৰ্ঘটনাত নিহত হয় গুইলাজাৰৰ চাইব আলী। আনহাতে গুৰুতৰভাৱে আহত 2জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পাতিলাদহাৰ পৰা গৰু সৰবৰাহ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় টাটা মেজিকখন। ডুমডুমাৰ বৰহাবজানত সংঘটিত হৈছে এক আজব ঘটনা। আৰক্ষীৰ গাড়ীৰ পৰাই পলাল মোবাইল চুৰিৰ অভিযোগত আৰক্ষীয়ে আটক কৰা এটা চোৰ। আৰক্ষীৰ দলটোৱে চাহ খাবৰ বাবে এখন হোটেলত প্ৰৱেশ কৰাৰ সুযোগ লৈ গাড়ীৰ পৰা পলায়ন কৰে চোৰটোৱে আৰু তাৰ পাছতে আৰক্ষীৰ দলটোৰ মাজত লাগে হোৱা দোৱা। পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ পৰা অহা বিশেষ আৰক্ষীৰ এটা দলে প্ৰায় 1.5 ঘণ্টাৰ অভিযানৰ অন্তত বৰহাবজানৰ ৰাইডাং চাহ বাগিচাৰ সমীপৰ জংঘলৰ মাজৰ পৰা আটক কৰিবলৈ সক্ষম হয় চোৰটোক। উল্লেখযোগ্য যে মোবাইল চুৰিৰ অভিযোগত তালাপ আৰক্ষীয়ে আটক কৰিছিল কৰ্দৈগুৰিৰ ৰবীন মৰাণ নামৰ এই যুৱকজনক। অভিযুক্ত যুৱকজনক আৰক্ষীয়ে তিনিচুকীয়াৰ আদালতৰ পৰা লৈ অহাৰ সময়তেই সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলাইছিল এই মোবাইল চোৰটোৱে আৰু অৱশেষত 1.5 ঘণ্টাজোৰা অভিযানৰ অন্তত চাহ বাগিচাৰ মাজত লুকাই থকা অৱস্থাত এই চোৰটোক আৰক্ষীয়ে পুনৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ৰহৰ মণিপুৰ টুপত আৰক্ষীৰ সফল অভিযান। চোৰাং তেলৰ টেংকাৰ সহ 6খনকৈ গাড়ী জব্দ কৰা হৈছে। 34টা তেলৰ ড্ৰামসহ জব্দ কৰা হয় কেইবা হাজাৰ লিটাৰ তেল। ৰহা আৰু নগাঁও আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান। শিঙিমাৰীত নাগালেণ্ডৰ পঞ্জীকৃত এখন তেল টেংকাৰৰ পৰা পাইপেৰে চোৰাংভাৱে ড্ৰামত তেল ভৰাই থকাৰ অৱস্থাত জব্দ কৰা হয় বাহনসমূহ। অৱশ্যে আৰক্ষীৰ অভিযানৰ সময়ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে তেল চুৰি চক্ৰটো। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পাহাৰীয়া জিলা কাৰ্বি আংলঙত প্ৰায়ে সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত। বৃহস্পতিবাৰে দিলাইৰ 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা বনৰীয়া হাতীয়ে চলালে ট্ৰাক। অন কেমেৰা বনৰীয়া হাতীটোৱে অতৰ্কিতে আক্ৰমণ কৰিলে এখন অটোত। হাতীৰ আক্ৰমণৰ লগে লগে অটোৰ পৰা পলাই গৈ কথমপি প্ৰাণ ৰক্ষা কৰে চালকসহ যাত্ৰীয়ে। বন্যহস্তীৰ আক্ৰমণত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও ভাঙি চুৰমাৰ হৈ পৰে এই অটোখন। আমি দেখুৱাইছো এটা শিহৰণকাৰী দৃশ্য। পাহাৰীয়া জিলা কাৰ্বি আংলঙত প্ৰায়ে সংঘটিত হৈ আহিছে এনেদৰে হাতী মানুহৰ সংঘাত। বৃহস্পতিবাৰে দিলাইৰ 36 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা বনৰীয়া হাতীয়ে চলালে এনেদৰে ট্ৰাক।
অন কেমেৰা বনৰীয়া হাতীটোৱে অতৰ্কিতে আক্ৰমণ কৰিলে এখন অটত। হাতীৰ আক্ৰমণৰ লগে লগে অটৰ পৰা পলাই গৈ কথমপি প্ৰাণ ৰক্ষা কৰে চালকসহ যাত্ৰীয়ে। বন্যহস্তীৰ আক্ৰমণত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও ভাঙি চুৰমাৰ হয় এই অটোখন। ডিব্ৰুগড়ত ড্ৰাগছৰ ৰমৰমীয়া বেহা। ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই কালিবাৰী লোহাৰপট্টি পথাৰ লাইনৰ পৰা জব্দ কৰে 30 লাখ টকাৰ ড্ৰাগছ। ইনুজ খান নামৰ লোকজনৰ ঘৰৰ বক্স পালেঙৰ তলত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰা হয় এই ড্ৰাগছখিনি। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ 3 সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ পৰিদৰ্শক মনোৰঞ্জন শইকীয়াৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত মহম্মদ ইনুজ খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় আৰক্ষীয়ে। ডিব্ৰুগড়ত ড্ৰাগছৰ ৰমৰমীয়া বেহা আৰু ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই কালিবাৰী লোহাৰপট্টিৰ পথাৰ লাইনৰ পৰা জব্দ কৰে 30 লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। ইনুজ খান নামৰ লোকজনৰ ঘৰৰ বক্স পালেঙৰ তলত লুকুৱাই থোৱা অৱস্থাত জব্দ কৰা হয় এই ড্ৰাগছখিনি। ডিব্ৰুগড় সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া আৰু নগৰ পৰিদৰ্শক মনোৰঞ্জন শইকীয়াৰ নেতৃত্বত চলিছিল ড্ৰাগছ বিৰোধী এই অভিযান আৰু ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত মহম্মদ ইনুজ খান নামৰ ড্ৰাগছ মাফিয়াটোকো আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয়। শিলচৰৰ SM দেৱ চিভিল হস্পিটেলত কোভিড আক্ৰান্তসকলে গীত গাই ইতিবাচক চিন্তাৰে পাৰ কৰিছে সময়। হস্পিটেলখনৰ কোভিড ৱাৰ্ডত থকা কোভিড ৰোগীসকলে এনেকৈ গীত গাই পাৰ কৰিছে কঠিন সময়বোৰ। স্বাস্থ্যকৰ্মীসকলৰ লগতে চিকিৎসকে কৰোনা আক্ৰান্তসকলৰ সৈতে সুৰ মিলাই গাইছে গীত। এনেদৰে কোভিড ৰোগীসকলে গীত গাই মহামাৰী কৰোনা ভাইৰাছৰ কৰাল গ্ৰাসৰ পৰা মুক্তিৰ কামনা কৰিছে। আমি দেখুৱাইছো ইয়া শিলচৰৰ SM দেৱ চিভিল হস্পিটেল। কোভিড আক্ৰান্তসকলে গীত গাই ইতিবাচক চিন্তাৰে পাৰ কৰিছে সময়। হস্পিটেলখনৰ কোভিড ৱাৰ্ডত থকা কোভিড ৰোগীসকলে এনেকৈয়ে গীত গাই পাৰ কৰিছে কঠিন সময়বোৰ। স্বাস্থ্যকৰ্মীসকলৰ লগতে চিকিৎসকেও কৰোনা আক্ৰান্তসকলৰ সৈতে সুৰ মিলাই গাইছে গীত। তৰুণ গগৈ ডাঙৰীয়াই একো এৰিব নোখোজে। 90 বছৰ বয়সতো তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজে আৰু তাৰ পিছত পুত্ৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিব খোজে। হাউলীত এই মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ। হাউলীৰ বিদ্যুৎ বিভাগৰ উপকেন্দ্ৰ উদ্বোধন কৰি কংগ্ৰেছ AIDFৰ মিত্ৰতাকো কটাক্ষ কৰে পীযুষ হাজৰিকাই। মিত্ৰতা সন্দৰ্ভত হাজৰিকাই কয়, আজমলৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন হ'লে অসমৰ ক্ষতি হ'ব। 21ত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে পীযুষ হাজৰিকাই। আনহাতে বৰপেটা আৰু নগাঁও লোকসভা সমষ্টিত বিগত নিৰ্বাচনত মাথো 10% খিলঞ্জীয়াৰ ভোটেৰে কংগ্ৰেছে সাংসদ নিৰ্বাচিত হৈ যোৱা বুলি দাবী কৰে পীযুষ হাজৰিকাই। এফালে নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ তুংগত আৰু তেনে সময়তে এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰিলে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাম নাম লোৱাৰ সময় হোৱা বুলি কটাক্ষ কৰিছিল আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পদাংককে যেন অনুকৰণ কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই কটাক্ষ কৰিলে তৰুণ গগৈক। তৰুণ গগৈ ডাঙৰীয়াই একো এৰিব নোখোজে। 90 বছৰ বয়সতো তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজে আৰু তাৰ পিছত পুত্ৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিব খোজে বুলি কটাক্ষ গগৈক। একো নেৰে তৰুণ গগৈ ডাঙৰীয়াৰ ইমান লোভ, তেওঁ একো এৰিব নোৱাৰে। 90 বছৰ পাছতো তেওঁ মুখ্যমন্ত্ৰী হ'ব খোজে, তেওঁ কাকো এৰি দিব নোখোজে। তাৰ পাছত পুতেকক কৰিব খোজে, মুঠতে কাকো এৰি দিয়া নহ'ব, নিজকে লাগিব। এই যদি বদৰুদ্দিন আজমলৰ নেতৃত্বত বদৰুদ্দিন আজমলৰ যদি ৰিম'ট কণ্ট্ৰলত কংগ্ৰেছ চৰকাৰ হয়,
বা বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয় অসমীয়াৰ ক্ষতি হ'ব এইটো দেখ কথা গতিকে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব যে বদৰুদ্দিন আজমলৰ হাতত ৰাজনৈতিক শক্তি দিব নে নিদিব মই কংগ্ৰেছৰ ক্ষতি হ'ব নে নহ'ব মই নাজানো অসমীয়াৰ ক্ষতি হোৱাৰ কাম যাতে কোনোৱে নকৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাম আজিও হাউলিত কৈছোঁ গভৰ্ণমেণ্ট আমিয়ে কৰিম আমাক কোনো ৰাখিব নোৱাৰে কিন্তু এই যে কংগ্ৰেছ আৰু AIUDFৰ কথা মিতিৰালি তাক কিন্তু অসমৰ ৰাইজে মনত ৰাখিব লাগিব মানে কংগ্ৰেছে কেইদিনমানৰ আগলৈকে তৰুণ গগৈ ডাঙৰীয়া কি কৈছিলে যে হু ইজ বদৰুদ্দিন ৰাইট এতিয়া কি কয় বদৰুদ্দিন আজমল ইজ এভৰিথিং তেনেকৈ মিছা কথা ডেইলি চেঞ্জ কৰে শক্তি থকালৈকে বিৰোধিতা কৰিম আজমলৰ শক্তি থকালৈকে বিৰোধিতা কৰিম তৰুণ গগৈ ডাঙৰীয়া প্ৰত্যেক দিনা কৈ আছে ৰিপুণ বৰা ডাঙৰীয়া প্ৰত্যেক দিনাই কৈ আছে য'তেই কৈছে আজমল AUDFৰ লগত কৰিমে AUDFৰ লগত এলায়েন্স কৰিমে গতিকে তেওঁলোকে এইবিলাক সত্ৰনগৰী মাজুলীত 3খন বিদ্যালয় খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ খেলপথাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী সোণোৱালে আৰু তাৰ পিছত মাজুলী মহাবিদ্যালয়ৰ প্ৰয়াত নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ গোস্বামী দেৱৰ স্মৃতি চাৰণ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সত্ৰনগৰী মাজুলীত 3খন বিদ্যালয়ৰ খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ খেলপথাৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে আৰু তাৰ পিছত মাজুলী মহাবিদ্যালয়ৰ প্ৰয়াত নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ গোস্বামী দেৱৰ স্মৃতিচাৰণ সভাতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে জীৱনকালত তেখেতে কঠোৰ পৰিশ্ৰম সাধনাৰ জৰিয়তে তেখেতে যিখিনি আমাৰ সত্ৰীয়া সংস্কৃতি ভঁৰাল চহকী কৰাৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই গ'ল অসমীয়া সাহিত্য ভঁৰাল চহকী কৰিলে সেইগৰাকী মহান মনীষী আগন্তুক দিনত আমাৰ মাজত জীয়াই থাকিব লাগিব আৰু তেখেতক জীয়াই ৰখাৰ বাবে আমি নিশ্চিতভাৱে তেখেতৰ অমূল্য সৃষ্টিক উঠি অহা প্ৰজন্মৰ মাজত অধিক অধ্যয়নৰ বাবে ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব গতিকে আগন্তুক দিনত চৰকাৰৰ তৰফৰ পৰা এই বিষয়টোত আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিম তেখেতৰ যিখিনি গ্ৰন্থৰাজি ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থা আমি কৰিম আৰু মাজুলীবাসী ৰাইজৰ সহযোগত আগন্তুক দিনত আমি তেখেতৰ বিষয়ে আৰু ৰাইজৰ দিহা পৰামৰ্শ লৈ ল'বলগীয়া পদক্ষেপসমূহ ল'ম বাক্সাৰ নাওকাটাত ডকাইতি কাণ্ড RNHP পেট্ৰল ডিপোত সংঘটিত হ'ল এই ডকাইতি 6জনীয়া ডকাইতৰ দলে পিস্তল দেখুৱাই লুটিলে ধন ডিপোৰ মেনেজাৰক পিস্তল দেখুৱাই লুটিলে 2 লাখ টকা সন্ধিয়া প্ৰায় 6:30 বজাত সংঘটিত হয় এই ঘটনা পেট্ৰল ভৰোৱাৰ চলেৰে ডিপোলৈ আহিছিল ডকাইতৰ দলটো দুখন পালচাৰ আৰু এখন ইয়ামাহা বাইকত আহিছিল ডকাইতৰ দল সিসি কেমেৰাত বন্দী হয় ডকাইতি কাণ্ডৰ দৃশ্য ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত চাঞ্চল্যকৰ ডকাইতি কাণ্ড বাক্সাৰ নাওকাটাত RNHP পেট্ৰল ডিপোত সংঘটিত হয় এই ডকাইতি 6জনীয়া ডকাইতৰ দলে পিস্তল দেখুৱাই লুটি নিলে ধন ডিপোৰ মেনেজাৰক পিস্তল দেখুৱাই লুটিলে 2 লাখ টকা সিসি কেমেৰাত বন্দী হৈছে ডকাইতি কাণ্ডৰ এই সমগ্ৰ দৃশ্য সন্ধিয়া 6:30 ঘটনা পালচাৰ আৰু ইয়ামাহা বাইকত আছিল 6জনীয়া দুৰ্বৃত্তৰ দল আৰু মেনেজাৰক পিস্তল দেখুৱাই কেছ কাউণ্টাৰৰ পৰা লুটি লৈ গ'ল 2 লাখ নগদ ধন ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ডকাইতৰ সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বাক্সাৰ নাওকাটাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সন্ধিয়া 6:30 বজাত সংঘটিত হৈছে এই ডকাইতি কাণ্ড পালচাৰ আৰু ইয়ামাহা বাইকত আছিল 6জনীয়া এই দুৰ্বৃত্তৰ দল
হেলমেট পৰিধান কৰি আহিছিল আটাইকেইটা দুৰ্বৃত্তই। পেট্ৰল ভলোৱাৰ চৰেৰে পেট্ৰল ডিপত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছতে মেনেজাৰক পিষ্টল টুৱাই লুটি নিলে 2 লাখ টকা। মই বাহিৰতে আছিলোঁ, বাইক লৈ আহিল, দুজনমান বাইক লৈ আহিল, হেলমেট পিন্ধি আহিছে, মুখত কলাবোৰ বান্ধি আহিছে, ডাইৰেক্ট অফিচত সোমাইছে, পিষ্টল লৈছে, মানে পিষ্টল লৈ আমাৰ মেনেজাৰৰ পৰা পইচা লৈছে, পাম্পমেনৰ পৰা লৈছে আৰু মোকো পিষ্টল দেখাইছে, মানে পিষ্টল দেখে পাম্পমেন আগৰ পৰাও লৈছে পইচা, ইয়াৰ পৰাও লৈছে আৰু অফিচৰ পৰা লৈ গৈছে পইচা। প্ৰায় কিমানমান টকা? 2 লাখ টকাটো হ'ব, চব মিলি যাব। ইয়াৰ পৰা 50 মান লৈছে আৰু আমাৰ যিকেইটা তেল দিয়া ল'ৰা সিহঁতৰ পৰা লৈছে মোটামুটি 2 লাখ টকা হ'ব পাৰে। এতিয়া হিচাপ কৰিলে আমি ওলাব পাৰোঁ। কিহত আহিছিলে সিহঁতে? 2খন বাইক লৈ আহিছে। কি বাইক আনিছিলে? এখন পালচাৰ আৰু এখন নামটো মই তেওঁলোকে কি ভাষা কৈছে বা কেনেকুৱা ধৰণৰ? কিন্তু অসমীয়া কৈছে, তোক লচন নকৰিবি, এইটো অৰিজিনেল হয়, শ্বুট কৰি দিম। মই আগতে আছোঁ, মোক তাৰমানে লচন কৰিব দিয়া নাই। কেইটামান পিষ্টল আনিছিলে সিহঁতৰ? 4জন? দুটা। ইয়াতে এটা দেখাই আছে আৰু আমাক এটা দেখাই আছে। আমাক পাম্পমেন এজনক আৰু মোক দেখাই আছে, শ্বুট কৰি দিম, লচন নকৰিবি। দিনৰ পোহৰতে? তেতিয়া আন্ধাৰ হয় নাই? 6:17 ভালকৈ আন্ধাৰ হয় নাই, 6:17 হৈছে আৰু দিন দুপৰতে যদি এনেকৈ পিষ্টল লৈ কিনে ডকাইতৰ নিচিনা ঘটনা কৰে আজি ইলেকশ্যনৰে প্ৰাকখনত, তো ৰাইজ কেনেকৈ কি কৰিব? আজি 17 বছৰে BPF চৰকাৰ চলে, তেখেতসকলৰ কি প্ৰশাসন, কি কাম কৰিছে তেখেতসকলে? কেইজন মানুহ আহিছিলে? ইহঁতে গম পোৱা মতে 3খন বাইকত 6জন মানুহ আহিছিলে, পিষ্টল দেখুৱাই কিনে তেখেতসকলে লৈ গৈছিলে। ইয়াত মানুহ চানুহ তেনেকুৱা নাছিলে সন্ধিয়াৰ সময়। ইহঁতে 3খন বাইকত 6জন অহা বুলি গম পাইছোঁ, মানে কি পিষ্টল লগাই দিছে, মাতি লৈ গৈছে, যাই কিনে মাৰধৰ কৰি কিনে পইচা পাতি লৈ গুচি গৈছে। কংগ্ৰেছ দলৰ মাজত চলি থকা আভ্যন্তৰীণ কন্দলে লৈছে ভয়াৱহ ৰূপ। খোদ ৰাজ্যিক সভাপতিগৰাকী এতিয়া প্ৰাণৰ শংকাত ভুগিছে একালৰ সতীৰ্থৰ পৰা। প্ৰাণৰ শংকাত ভুগিছে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা বিচাৰি ৰিপুণ বৰাৰ গোচৰ। কংগ্ৰেছত চলি থকা আভ্যন্তৰীণ কন্দলে শেহতীয়াকৈ লৈছে অন্য ৰূপ। নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে ৰিপুণ বৰা। নিউজ 18ৰ হাতত আহি পৰিছে কেতবোৰ বিস্ফোৰক তথ্য। অভিযোগ মতে একালৰ সতীৰ্থ দুলু আহমেদে হোৱাটছআপ মেছেজৰ জৰিয়তে ৰিপুণ বৰালৈ বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰাৰ লগতে পৰিয়ালক লৈও বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য আগবঢ়াইছিল, আৰু যাৰ বাবে ইতিমধ্যে ৰিপুণ বৰাই দুলু আহমেদৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু কৰিছে এক গোচৰ। ৰিপুণ বৰাৰ মতে 2019 বৰ্ষৰ জুলাই মাহতে দলৰ পৰা নিলম্বন কৰা হৈছিল দুলু আহমেদক, কিন্তু তাৰ পিছতে পুনৰবাৰ দলত ঘূৰাই ল'বলৈ দুলু আহমেদে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল সভাপতি ৰিপুণ বৰাক। দললৈ ঘূৰাই নোলোৱাৰ বাবেই 2020 বৰ্ষৰ মাৰ্চ মাহত সভাপতিগৰাকীক হোৱাটছআপ মেছেজৰ জৰিয়তে দুলু আহমেদে ৰিপুণ বৰাক দি আহিছে ভয় ভাবুকি। এই কথা এজাহাৰত উল্লেখ কৰিছে ৰিপুণ বৰাই। দুলু আহমেদে প্ৰেৰণ কৰা মেছেজৰ প্ৰতিটো প্ৰতিলিপি এজাহাৰত সন্নিৱিষ্ট কৰি গাঁঠি দিছে ৰিপুণ বৰাই, আৰু এজাহাৰত স্পষ্টভাৱে উল্লেখ কৰিছে দুলু আহমেদৰ বাবে হেনো এতিয়া ৰিপুণ বৰাৰ লগতে পৰিয়াল ভুগিছে প্ৰাণৰ শংকাত। স্বাভাৱিকতে এনেদৰে এটা ৰাজনৈতিক দলৰ সভাপতিয়ে নিজৰ সতীৰ্থৰ বাবে প্ৰাণৰ শংকাত ভোগা কাৰ্যই ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে ৰিপুণ বৰাই দিয়া গোচৰ সন্দৰ্ভত সংবাদমেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দুলু আহমেদে। অভিযোগ আনিলে তেওঁৰ বিৰুদ্ধে থানাত ভুৱা গোচৰ তৰিছে ৰিপুণ বৰাই। দুলু আহমেদে ক'লে ৰিপুণ বৰাক কোনো ধৰণৰ ভাবুকি দিয়া হোৱা নাই। ৰিপুণ বৰাই অভিযোগ প্ৰমাণ নকৰালৈ দল ত্যাগ নকৰে বুলি হুংকাৰ দিলে দুলু আহমেদে। দলৰ পৰা বাহিৰৰ কৰাৰ বাবে ৰিপুণ বৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচাৰো অভিযোগ আনিলে সংবাদমেলত দুলু আহমেদে। ফেচবুক যোগে এটা পোষ্ট দিছিলোঁ, সেই পোষ্টটোত মই স্পষ্টকৈ জনাইছিলোঁ যে 20 তাৰিখৰ পিছত মই দলীয় নেতাৰ ওপৰত অসন্তুষ্ট হৈছোঁ, কিছুমান কৰ্মক লৈ মই 20 তাৰিখৰ পিছত দলৰ পৰা পদত্যাগ কৰিম। এইটো মোৰ ৰাজহুৱা ঘোষণা আছিল, মই ফেচবুক যোগে কৰিলোঁ। কিছুমানে হয়তো ভাবিছে যে 20 তাৰিখটো কিবা থ্ৰেটেনিং দিছে, মই ভাবুকি দিয়া বুলি ভাবিছে। তাত ভাবুকি কোনো কথা অহা নাই। আজি 21 তাৰিখ মই আজি পদত্যাগ কৰাৰ কথা আছিল যদিও এটা নতুন বিষয় সংযোগ হৈ যোৱাৰ কাৰণে মই অকণমান চিন্তা চৰ্চাটো অলপ বেলেগকৈ কৰিব লগা হৈছে। কিন্তু মই মোৰ কথাখিনিত আগৰ স্থিতিতে মই এতিয়াও আছোঁ। এখন কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ল। সেই কোৰ কমিটিত এটা সিদ্ধান্ত হ'ল যে যিসকল দলৰ পৰা নিলম্বন হৈ আছে সেইসকলৰ নিলম্বনটো প্ৰত্যাহাৰ কৰিব লাগে। ৰিপুণ বৰাৰ নিৰ্দেশত ৰঞ্জন বৰাৰ নাম লৈ
আমাৰ অন্য এগৰাকী সম্পাদক প্ৰফুল্ল দাসে এটা স্পষ্টীকৰণ দিলে যে আজি আমাৰ কোৰ কমিটিৰ বৈঠকত দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই আৰু তেখেতক অথচ বহিষ্কাৰ কৰিব লাগে বুলি আমি তাত দাবী জনাইছিলোঁ। কোৰ কমিটিৰ সিদ্ধান্ত হ'ল নিলম্বন প্ৰত্যাহাৰ হ'ব লাগে। ৰিপুণ বৰা ডাঙৰীয়াই ডাইৰেক্ট ক'লে যে দুলু আহমেদৰ মেটাৰটো AICCত বিচাৰাধীন হৈ আছে। আকৌ ঠিক এঘণ্টা পিছত দলৰ অন্য এগৰাকী সম্পাদকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্দেশত ৰঞ্জন বৰাৰ নাম লৈ এক স্পষ্টীকৰণ দিলে। তাৰমানে কথা আৰু কামৰ মিল নাই। আৰু ইফালে নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানে বিজেপিত বৃদ্ধি পাইছে এতিয়া বঙহৰ যুঁজ। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সাংগঠনিক সম্পাদক ফণী শৰ্মাক সমালোচনা কৰি বেকফুটলৈ আহিছে এতিয়া হোজাইৰ বিধায়ক শিলাদিত্য দেৱ। ইফালে ৰিপৰ্ট কাৰ্ড বেয়া লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰ, য'ত লামডিঙৰ দুবাৰৰ বিজেপি বিধায়ক সুশীল দত্ত হৈছে শিবু মিশ্ৰৰ প্ৰত্যাহ্বান। বঙহৰ যুঁজ, হোজাইত বহুদা বিভক্ত বিজেপি। লামডিঙত বেকফুটত শিবু মিশ্ৰ, হোজাই লামডিঙত জমি উঠিছে ৰাজনীতি। নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই হোজাই আৰু লামডিঙত টিকট কেন্দ্ৰিক সংঘাত বৃদ্ধি পাইছে। বিশেষকৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ সৈতে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ মনোমালিন্যই বিধায়কগৰাকীৰ ৰাজনৈতিক কেৰিয়াৰত ফুল ষ্টপ লগাৰ আশংকা আহি পৰিছে। সংঘাতৰ বাবেই 2021 নিৰ্বাচনৰ বাবে বিজেপিয়ে হোজাইৰ পৰা বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষক প্ৰক্ষেপৰ যোজা চলাইছে। RSS আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰিয় ৰামকৃষ্ণ ঘোষ। হোজাইৰ পুৰণি RSS কৰ্মীৰ প্ৰিয় অৰ্জুন মজুমদাৰো আছে টিকটৰ দৌৰত। অৰ্জুন মজুমদাৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা আৰু RSSৰ শীৰ্ষ নেতা বশিষ্ঠ বুজৰ বৰুৱাৰো প্ৰিয় পাত্ৰ। এনে প্ৰেক্ষাপটত হোজাইৰ টিকট অৰ্জুন মজুমদাৰ আৰু ৰামকৃষ্ণ ঘোষে টিকট লাভ কৰিলে কোনো আচৰিত হ'বলগীয়া নাথাকিব। অৱশ্যে শিলাদিত্যদেৱৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আছে বিশেষ সম্পৰ্ক। ইফালে ৰিপৰ্ট কাৰ্ড বেয়া হোৱাৰ বাবে লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰ টিকট কটাৰ পূৰ্ণ সম্ভাৱনা। বিজেপিয়ে লামডিঙত প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে 2001 আৰু 2006 নগাঁও জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা একমাত্ৰ বিজেপি বিধায়ক সুশীল দত্তক। 2011 চনত AIUDFৰ হাতত 1800 ভোটত পৰাস্ত হোৱা সুশীল দত্তক 2016 চনত চিপ্ৰাং ৰাজনীতিৰে টিকট বঞ্চিত কৰিছিল তেওঁৰে একাংশ সতীৰ্থই। সেইগৰাকী প্ৰাক্তন বিধায়কৰ হাতত ধৰি এইবাৰ বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰা গ্ৰীণ ছিগনেল লাভ কৰি নিৰ্বাচনী যুঁজলৈ সাজু হৈছে সুশীল দত্ত। আকৌ আমাৰ 2021ত আকৌ আমাৰ নিৰ্বাচন ওচৰ চাপি আহিছে আৰু এই বছৰো আমি আমাৰ ৰাইজৰ লগত যোগাযোগ বৃদ্ধি কৰিছোঁ আৰু আমি এক্সপেক্টেশ্যন কৰিছোঁ যে আমি এইবাৰ পাম বুলি আশা কৰিছোঁ। কিন্তু হোজাই আৰু লামডিঙৰ দুয়োগৰাকী বৰ্তমানৰ বিধায়কক বঞ্চিত কৰি নতুন এজনক টিকট প্ৰদান কৰিলে বিজেপি কিমান দূৰ সফল কাম হ'ব সেয়া সময়েহে ক'ব। হোজাইৰ পৰা প্ৰণৱৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। আঞ্চলিক দল অসম গণ পৰিষদত নাই বিসম্বাদ, অগপত আছে কেৱল মাথো সংঘাত আৰু মতানৈক্য। দীৰ্ঘ বিৰতিৰ অন্তত অগপৰ 4 নেতা একত্ৰিত হৈ এই কথা স্বীকাৰ কৰিলে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। অসম গণ পৰিষদত নাই বিসম্বাদ, অগপত আছে মাথো সংঘাত মতানৈক্য। এই দাবী অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ। মতানৈক্য থাকিব, সকলো দলতে থাকিব পাৰে বা আমাৰ দলতো আছে, কিন্তু আমাৰ বিসম্বাদ নাই। আমি অহা দিনবিলাকত কিদৰে দলটোক ঐক্যবদ্ধভাৱে শক্তিশালী কৰিম সেইটো হৈছে আমাৰ মূল লক্ষ্য। ৰাজ্যৰ আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ নীতি আদৰ্শক জলাঞ্জলি দিছে দলৰ নেতৃত্বই। ৰাষ্ট্ৰীয় দলৰ সৈতে চামিল হৈ অগপই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষত আওপকীয়াকৈ থিয় দিছিল, যাৰ বাবে অগপৰ এই অভিযোগেৰে অগপৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে সৰব হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অগপৰ শীৰ্ষ নেতৃত্বৰ এনে স্থিতিৰ বাবে দুই মেৰুত থিয় দিছিল অগপ নেতৃত্ব বনাম মহন্ত। পিছে এই দীৰ্ঘদিনীয়া সংঘাত
মতানৈক্য আঁতৰাই মহামিলন। প্ৰফুল্ল কুমাৰ মহন্ত, দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী। মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ চৰকাৰী আৱাসত 3 ঘণ্টীয়া গুৰুত্বপূৰ্ণ বৈঠক অগপ নেতৃত্বৰ। বৈঠকৰ অন্তত মহন্তৰ ইতিবাচক মন্তব্য। আমি বিচাৰিছোঁ যে আঞ্চলিক ৰাজনৈতিক শক্তিটো শক্তিশালী কৰিব লাগে। পৰ্যালোচনামূলকভাৱে আমি মাজে মাজে বহোঁ, সেইটো এটা ৰুটিন, বেলেগ নহয়। সেইটো বিষয়ে মই ক'ব নোৱাৰিম। মইতো দলৰ কামেই কৰি আছোঁ আজীৱন। অৱশ্যে পূৰ্বৰ অসন্তুষ্টি সন্দৰ্ভত কোনো মন্তব্য নিদিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। বিপৰীতে অসমত আঞ্চলিকতাবাদৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় দলে সমস্যা সমাধান কৰিব নোৱাৰে বুলি স্থিতি স্পষ্ট কৰিলে প্ৰফুল্ল কুমাৰ মহন্তই। ভাবোঁ যে অসমৰ ডেভেলপমেণ্টৰ কাৰণে আঞ্চলিক ৰাজনৈতিক শক্তিৰ বাহিৰে কোনো ৰাষ্ট্ৰীয় শক্তিয়ে কৰিব নোৱাৰে। বৈঠকৰ অন্তত অগপ সভাপতি অতুল বৰাৰ দাবী, অসমৰ মাটিত আঞ্চলিকতাবাদ একমাত্ৰ শক্তি, ইয়াক কোনেও উভালি পেলাব নোৱাৰে। দলৰ মাজত ইছ্যুভিত্তিক মতানৈক্য হ'ব পাৰে, কিন্তু বিসম্বাদ নাই বুলিও দাবী কৰিলে অতুল বৰাই। আমি অহা দিনবিলাকত কিদৰে দলটোক ঐক্যবদ্ধভাৱে শক্তিশালী কৰিম, সেইটো হৈছে আমাৰ মূল লক্ষ্য। কাৰণ মই সদায় কৈ অহাৰ দৰে আজিও কওঁ যে অসম গণ পৰিষদ দল অসমৰ মাটিত আঞ্চলিকতাবাদৰ স্তম্ভ। ইয়াত খুলুক ধুলুক কৰিবৰ কাৰণে, ইয়াক উভালি পেলাবৰ কাৰণে বহু সময়ত ষড়যন্ত্ৰ হৈছে। বিভিন্ন ৰাষ্ট্ৰীয় শক্তিৰ প্ৰৰোচনাত তেনে ষড়যন্ত্ৰ হয়তো অব্যাহত আছে, যাৰ কাৰণে যোৱা দিনকেইটাত আমাৰ বিৰুদ্ধে কেতবোৰ নতুন নতুন শক্তিয়ে হয়তো আত্মপ্ৰকাশ কৰাৰ প্ৰচেষ্টাও চলিছে। আমি আঞ্চলিক স্বাৰ্থত আমি কোনোদিনে আপোচ কৰা নাই আৰু নকৰোঁ, কাৰণ ৰাইজৰ তেজেৰে গঢ়া দল যে আহি থকা দিনবিলাকত ৰাইজৰ সহযোগত আমি আমাৰ ৰাজ্যখনৰ স্বাৰ্থ সম্বলিত যিবোৰ ইছ্যু আছে এইবোৰৰ ক্ষেত্ৰত আমি বলিষ্ঠভাৱে আমি আগবাঢ়িব পাৰিম। আগন্তুক 21ৰ নিৰ্বাচনত পোলত প্ৰতিদ্বন্দ্বিতা কৰা আটাইকেইটা সমষ্টিয়েই লক্ষ্য বুলি ক'লে অতুল বৰাই। কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু গুৰুত্বপূৰ্ণ খবৰ, দলীয় নেতাৰ অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা অগপৰ শীৰ্ষ নেতৃত্বৰ অব্যাহত। এইবাৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা শীৰ্ষ নেতাৰ। আজি পবিন্দ্ৰ ডেকাৰে বৈঠকত মিলিত হ'ব 3 অগপ মন্ত্ৰী। বৈঠকত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা, ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্ত। বিধায়ক পবিন্দ্ৰ ডেকাৰ অসন্তুষ্টিক লৈ শীৰ্ষ নেতৃত্বৰ বৈঠক। আমি জনাইছিলোঁ শুকুৰবাৰে প্ৰফুল্ল কুমাৰ মহন্তৰে বৈঠকত মিলিত হৈছিল অগপৰ 3 নেতা। আঞ্চলিক দলটোৰ অন্তৰ্কলহ দূৰ কৰাৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কালি সাক্ষাৎ কৰিছিল অগপৰ 3 নেতৃত্বই আৰু আজি পুনৰ পবিন্দ্ৰ কুমাৰ ডেকাৰ বাসগৃহত উপস্থিত হৈ আজি বুজনি দিয়াৰ চেষ্টা চলাব পবিন্দ্ৰ ডেকাক। বিধায়ক পবিন্দ্ৰ ডেকাৰ অসন্তুষ্টি দূৰ কৰাৰ চেষ্টা চলাব শীৰ্ষ নেতাই। আজি পবিন্দ্ৰ ডেকাৰে বৈঠকত মিলিত হ'ব 3 অগপ মন্ত্ৰী। বৈঠকত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা, ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্ত। বিধায়ক পবিন্দ্ৰ ডেকাৰ অসন্তুষ্টিক লৈ এই শীৰ্ষ নেতৃত্বৰ বৈঠক।